হয় স্যাৰ, যেহেতু আপুনি এখন মহাবিদ্যালয়ৰ প্ৰিন্সিপাল, গতিকে মই আপোনাৰ দৃষ্টিকোণেৰে এটা কথা মানে পৰ্যবেক্ষণ কৰিব বিচাৰোঁ। স্যাৰ, বৰ্তমান যুৱ প্ৰজন্মৰ যিটো বিশৃংখলতা দেখা যায়, আপোনাৰ দৃষ্টিগোচৰত আটাইতকৈ মানে ঘৃণনীয় বিসংগতি এটা মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আৰু সেইটো কেনেকৈ সংশোধন কৰিব পৰা যাব সেই ক্ষেত্ৰতো আপোনাৰ পৰা পৰামৰ্শ বিচাৰোঁ। আৰু এই পৰামৰ্শটো স্যাৰ মই এনেকুৱাকৈ বিচাৰোঁ যাতে আমাৰ দৰ্শক ৰাইজৰ মাজত যিসকল গাৰ্জেন বা যিসকল নৱপ্ৰজন্মৰ শিক্ষক আছে তেওঁলোকেও যাতে ইয়াৰ পৰা অনুপ্ৰাণিত হৈ কিবা এটা ইয়াৰ পৰা এপ্লাই কৰি যাতে ফলপ্ৰসূতা অৰ্জন কৰিবলৈ সক্ষম হয়। আজিকালি এটা কথা অতি সহজতে বা আমাৰ চৰ্চা হৈ আছে যে যুৱ উশৃংখলতা বা বিশৃংখলতা, এইটো বিভিন্ন ধৰণৰ এটা ভাল আলোচনা হয়, বিভিন্ন ধৰণৰ সমস্যা হয় এতিয়া এই যুৱকসকল আমাৰ সমাজৰে হয়, সেই যুৱকসকল আমাৰ ল'ৰা ছোৱালীয়ে হয়, সেই যুৱকসকল আমাৰ ভাই ভণ্টীয়ে হয়। এতিয়া সমস্যাটো ক'ত? আৰু এটা কথা যে আমি ঘূৰি চালে দেখা এই যুৱ উশৃংখলতা কি আগত নাছিল নে আগলৈ নহ'ব? এই ব্যৱস্থাটো হৈছে প্ৰবাহমান, কিন্তু কথা আজিকালি কিছু পৰিমাণে বিভিন্ন ধৰণৰ যুৱ উশৃংখলতা গঢ় লোৱা বুলি কয়। ইয়াৰ এক নম্বৰ মূলতে কথা হৈছে যে আমাৰ ঘৰখন, সমস্যা হৈছে আমাৰ ঘৰখন আৰু তাৰ মানে পিতৃ মাতৃ, তাৰ পিছৰ পৰ্যায়ত আমি মহাবিদ্যালয় বা এনেধৰণৰ আমাৰ সমাজখন আছে। এতিয়া প্ৰত্যেকটো স্তৰতে একোটা ধাপতে কিছু শিকিবলগীয়া আছে। এতিয়া মই মূল কথাটোলৈ আহোঁ যে আগৰ দিনত আমাৰ আমাৰ যৌথ পৰিয়াল আছে। একোটা পৰিয়ালত এটা যৌথভাৱে থাকিলে 20-21-30টা পৰ্যন্ত মানুহ থাকে, ল'ৰা ছোৱালী 5টা 4টা। এতিয়াৰ ক্ষেত্ৰত হৈছে কি মাক বাপেক বা এটা ল'ৰা বা এজনী ছোৱালী বা দুটা ল'ৰা ছোৱালী, দুজন ল'ৰা ছোৱালী, ইউনিক ফেমিলি, একক পৰিয়াল। এই একক বা নিউক্লিয়াৰ ফেমিলি, ইয়াৰ লগত গৈ থাকি কিন্তু কি হয়, মাক দেউতাকে ল'ৰা ছোৱালীৰ লগত ভাত খাব সময় নাই, ইটোৰ লগত সিটো কথা ক'বৰ সময় নাই, ইজনে সিজনে চাকৰি কৰে, লগ নাপায় বা বিভিন্ন ধৰণৰ সমস্যাৰ লগত জড়িত হৈ থাকে। ইয়াৰ লগে লগে এটা হয়তো ক'ৰবাত এটা একাকীকত্ব অনুভৱ কৰিছে। এই একাকীকত্বটো এটা মানুহৰ জটিলতা বা কমপ্লেক্সিটি গঢ় লয়। যে এই কমপ্লেক্সিটিটো এইটোৱে কৈছোঁ যে বৰ্তমান প্ৰতিযোগিতামূলক। এতিয়া আমি প্ৰতিযোগিতা ক'ত কৰিছোঁ? আজি মই যদি আজি 20,000 টকাৰ টিভিটো কিনিছোঁ, ওচৰৰজনে 30,000 কিনিছে। এই যিটো কম্পিটিশ্যন, এইটো কম্পিটিশ্যন যিটো হৈছে প্ৰতিযোগিতা, এই প্ৰতিযোগিতা গুণাত্মক নহয়, এটা বিশেষ ধৰণৰ এটা প্ৰতিযোগিতা হৈছে যিটো বিষয়বাদী, মানে আমাৰ ভোগ আসক্ত, যিটো ভোগত, এই ভোগত আসক্ত হৈ আছে। ইয়াৰ দ্বাৰা কি হৈছে, কিছুমান হয়তো এই যে কমপ্লেক্সিটিত ভোগে, এই কমপ্লেক্সিটি লোৱাৰ লগে লগে মানুহজনৰ জেদ ভাৱ হয় বা এটা ইনফিৰিয়ৰিটি কমপ্লেক্স হয়। এটা দুধৰণৰ কমপ্লেক্সিটি আছে, এটা নিচাত্মিকা বোধ, এটা উচ্চাত্মিকা বোধ। অতি উচ্চাত্মিকা বোধো বেয়া, অতি নিচাত্মিকা বোধো বেয়া। মানে আমি ছুপাৰ ইগ' ন, আমি ঈদত থাকিব লাগে, এটা বেলেঞ্চ ফৰ্মেশ্যনত থাকিব লাগে। এই ফৰ্মেশ্যনটো কোনে দিব? এই ফৰ্মেশ্যনটো ঘৰখনৰ পৰা হ'ব। ঘৰখনৰ কোনবিলাক কালচাৰ কৰিব? আমি সৰুতে ভৰি হাত ধুই পেলাই আমি প্ৰাৰ্থনা কৰিছিলোঁ, পুৱাই উঠি পেলাই গাটো ধুই পেলাই আমি বন্তি এখন জ্বলাইছিলোঁ। বা যিকোনো ধৰণৰ তেওঁলোকে এটা যে আছে যে ক'ৰবাত নহয় কৰা আধ্যাত্মিকভাৱে তেওঁলোকে গঢ় লৈ উঠে, যে আধ্যাত্মিক চিন্তাচেতনাৰে লৈ লৈ থাকে, ইটো বেয়া সিটো ভাল, ইটো নকৰিবি সিটো নকৰিবি, এইটো পাপ এইটো পুণ্য। এনেধৰণৰ কথাবিলাকৰ আমাৰ বাস্তৱিক স্থিতি যিয়েই নাথাকক, কিন্তু আমাৰ সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে গঢ় লোৱাত কিন্তু এটা ৰাস্তা কৰিছে যে এইটো নকৰিবি। এতিয়া ডাঙৰজন দেখাৰ লগে লগে আমি চিগাৰেটডাল নাখাওঁ, কিয় নাখাওঁ? এতিয়া কৰে সি ডাঙৰ হয়, মই কি হয়? এই কথাটো ক'ৰ পৰা আহিছে? এনেধৰণৰ কথাবিলাকৰ পৰা সংস্কাৰটো কমি গৈছে। আৰু লগে লগে যে কাৰোবাৰ বেয়া দেখিলেও কোনোবা ডাঙৰজনে ক'ব পৰা ব্যৱস্থা নাই, কাৰণ তুমি কোন মোক কোৱা। এই ব্যৱস্থাটোৰ দ্বাৰা এটা ক'ৰবাত নহয় ক'ৰবাত এটা অসমতুল বা ইমবেলেঞ্চ চিষ্টেম এটা হৈছে। আৰু ইয়াৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে সকলো তেনেকুৱা নহয়, কাৰণ সত্য আৰু শুদ্ধ ক'ৰবাত সমাজত ক'ৰবাত নহয় ক'ৰবাত আছে, নহ'লে সমাজখনটো বৰ্তি নাথাকে। গতিকে সেই ব্যৱস্থাটোতে আমি কি কৰিব লাগিব? এই যিবিলাক ছাত্ৰ ছাত্ৰী, আজি আপুনি কৈছে যে ড্ৰাগছৰ যিবিলাক দেখিছোঁ, ড্ৰাগছ খোৱা ল'ৰা ছোৱালী আমাৰ দেখিছোঁ, আমাৰ ওচৰতে মই বিভিন্ন ধৰণৰ পাওঁ। ড্ৰাগছ খোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে ভেৰি ফ্ৰাষ্ট্ৰেটেড, অত্যন্ত ফ্ৰাষ্ট্ৰেটেড। তেওঁলোকে খায়, তেওঁলোকে এবাৰ খালে নিচা তেওঁলোকে নোৱাৰিব। তেওঁলোকে যিটো প্ৰেছাৰ আছে, একেলগে এদিন খালে দুদিন খালে, তাৰলৈকে প্ৰথম ফিট খোৱালে, তাৰ পৰা আনি আকৌ খুৱাব। কোনোবা সময়ত পইচা নাই, খিৰিকী দৰ্জা বিকিব, চুৰ কৰিব, লোহা চুৰ কৰিব, এনেধৰণৰ। গতিকে তেওঁলোকে একো গম নাপায়।
গতিকে এনেধৰণে গৈ মই দেখিছোঁ যে আমাৰ ওচৰতে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী মানুহ ট্ৰেইন লাইনৰ ওপৰত পৰি মৰি আছে কোনো ধৰণৰ তেওঁলোকে নাই ৰিহেবিলিটেশ্যন চেণ্টাৰত কেনেকৈ যাব চৰকাৰী যি ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে কেইটামান 30টা 35টা ছিট আছে 40টা ছিট থাকিব কিন্তু মানুহ ইমান দিব নোৱাৰে গতিকে কিছুমান প্ৰাইভেট যিবিলাক ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তাত 15,000 20,000 টকা দিব লাগিব যিয়ে হাজিৰা কৰি খায় সেই মানুহে কেনেকৈ পইচা দিব গতিকে এই ক্ষেত্ৰত আমি সমাজখন সচেতন হ'ব লাগিব সেই মানুহখিনিক আমি খুব কেয়াৰফুলি মৰমেৰে আনিব লাগিব তেওঁলোকক মৰম কৰিব লাগিব সেই মুক্তি তেওঁলোকক আমাৰ ঘিণ কৰিলে নহ'ব সেইবিলাক সেই ব্যৱস্থাটোৰ পৰা আৰু মই ইতিমধ্যে কিছুমান বিশেষ কৈ আছোঁ যে এই ড্ৰাগছ বা বিভিন্ন ধৰণৰ এইবিলাক বস্তু কোনফালেদি আহে ক'ৰ পৰা আহে ইয়াৰ ৰাউটটো কি গতিকে চৰকাৰীভাৱে আমাৰ যিবিলাক ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বা বিভিন্ন ধৰণৰ যিবিলাক পথেদি আহিছে তাত চ'ৰ্চত কণ্ট্ৰল কৰিব লাগিব আজি পুলিচ প্ৰশাসনে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে কিন্তু চ'ৰ্চত যদি কণ্ট্ৰল নহয় তেওঁলোকৰ কামটো অকল ড্ৰাগছে নহয় ধৰা গতিকে সমাজখনৰ বিভিন্ন ধৰণৰকে ট্ৰেফিককে ভিতৰ কৰি চোৰ ডকাইতকে ভিতৰ কৰি সমস্ত প্ৰক্ৰিয়াত তেওঁলোক থাকিব লাগে গতিকে আমাৰ ক্ষেত্ৰত কিন্তু সেই চ'ৰ্চবিলাক বন্ধ কৰিব লাগিব গতিকে আমাৰ ক্ষেত্ৰত যিহেতু পৰাজ বৰ্ডাৰ মানে বিভিন্ন ধৰণৰ আমাৰ উত্তৰ প্ৰদেশ বিভিন্ন ধৰণৰ ম্যানমাৰ আমাৰ নাগালেণ্ড বা এইবিলাকত ভৰ্তি আছে গতিকে সেইবিলাকৰ পৰা আহে গতিকে এই ক্ষেত্ৰত আমি সামাজিকভাৱে আমাৰ যিবিলাক উচ্চ চিন্তাশীল ব্যক্তি সেইবিলাকে একোটা বিশেষ ধৰণৰ ইয়াত স্থিতি গ্ৰহণ কৰিব লাগে সামাজিকভাৱে আমাৰ NGOবিলাকে দিছে কিন্তু আমি আচলতে মেন টু মেন কণ্টেক্ট কৰিব লাগিব তেনেকুৱা মানুহবিলাকৰ সেই জেগাবিলাকত তেনেধৰণৰ কণ্টেক্ট কৰিব লাগে আৰু এই যিটো একাউণ্টটো কমপ্লেক্সিটি গঢ় লৈ উঠে যে আমাৰ আজি মই এটা বিশেষ কথা কৈছোঁ মদৰ দোকান কেওফালে খুলিছে মদ খায় কোনো এনজয় কৰে বা কয় এইটো এক প্ৰকাৰ নিচাটো কি যে এটা কথা চাওক মানুহৰ সুখটো হৈছে বৈষয়িক শান্তিটো হৈছে আত্মিক আপুনি যদি আত্মিকভাৱে শান্তি লাভ কৰে তেতিয়া আপোনাৰ শান্তি আপোনাৰ সুখ টকা পইচা ধন বহুত আছে কিন্তু আপোনাৰ সুখ শান্তি নাই এইটো কিবা মূল্য আছে জানো গতিকে এই সুখ শান্তিৰ এটা বেলেঞ্চ ফৰ্মেশ্যন আছে আমাৰ যেনেকৈ ৰাম আৰু হৰিৰ বেলেঞ্চ ফৰ্মটো হৈছে বিষ্ণু গতিকে আমি বিষ্ণুবাদীত বিশ্বাস বুজিছেনে আপুনি আগতে কিছু পৰিমাণে কৈছোঁ যে প্ৰকৃতিবাদ এজন মানুহৰ তাত পুৰুষো থাকে প্ৰকৃতিও থাকে পুৰুষ প্ৰকৃতি মিলন হ'ব লাগিব তাৰমানে পুৰুষ গুণো থাকিবলৈ প্ৰকৃতিও তাৰমানে পুৰুষ আৰু নাৰী এই দুটা গুণ থাকিব লাগিব এই পুৰুষ প্ৰকৃতি দুটা লগ লাগিহে এজন মনুষ্য হয় গতিকে এটা এই তাৰ লগে লগে হয় প্ৰজেষ্টৰন আছে হয় বেলেঞ্চ ফৰ্মত থাকিব লাগিব গতিকে আজিকালি ক্ষেত্ৰত ষ্ট্ৰেছ মেনেজমেণ্ট বিভিন্ন ধৰণৰ এইবিলাক যিটো মানে সহ্য গুণ বা এইবিলাকৰ ক্ষেত্ৰত কি হ'ব সামাজিকভাৱে সেই বস্তুটো আধ্যাত্মিক চিন্তা চৰ্চা কিছুমান থাকিব লাগিব কেতিয়া সম্বৰণ কৰিব কিন্তু এটা বয়সত আজি যুৱ উশৃংখলা এটা বয়সত তেওঁলোক থাকিব দুটা বয়সলৈ থাকিব কিন্তু কিয় কাৰণে সেই বস্তুটো এনেকুৱা যে আমি ধৰ্ম কৰিছোঁ কৰ্ম কৰিছোঁ বুঢ়া বয়সতহে নেকি যে সংসাৰ সাগৰৰ বৈতৰণি পাৰ কৰাৰ কাৰণেহে কৰিছোঁ নেকি কিন্তু তাৰ আগৰখিনি আছে শ্বেপিং যিটো এটা আমাৰ যিটো মানে ভৱিষ্যত আমাৰ জীৱনটো আগুৱাই নিয়াত কিন্তু এনেধৰণৰ চিন্তা চেতনা বা আনাৰ সমাজখনে এইখিনি হাতত সহায় কৰে কিন্তু কিছুমানে বিভিন্ন ধৰণৰ কথা আছে যে কি কয় যে ইণ্ডিভিজুৱেল ইজ এভৰিথিং যে ব্যক্তিয়ে সকলো ছ'চাইটি ইজ নাথিং সমাজ একো নাই ব্যক্তিয়ে সমস্ত সত্তা আকৌ কিছুমানে কয় নহয় সমাজে মেইন ব্যক্তি তাৰ অংগ নহয় কিন্তু সমাজত প্ৰতিজন ব্যক্তি লগ লাগিয়ে সমাজখন হয় গতিকে ব্যক্তি শুদ্ধ হ'লে সমাজখন শুদ্ধ হ'ব আকৌ সমাজত থকা শুদ্ধ ব্যক্তিজনেই অশুদ্ধ ব্যক্তিজনক সংশোধন কৰিব লাগিব গতিকে এইটো যিটো সামাজিক পাৰস্পৰিক যিটো তালমিল পাৰস্পৰিক যিটো আমাৰ এইটো আদান প্ৰদান আমি যে আমাৰ সমাজবিলাকত বিয়া পাতিলে আমি ভোজ ভাত খাওঁ বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠান হয় আমি বহাগ বিহুত নাচোঁ মাঘ বিহুত ভোজ খাওঁ সামাজিকভাৱে মাছ মাৰে এইবিলাকৰ কিবা আপুনি গুৰুত্ব নাই বুলি ভাবেনি আছে ইয়াৰ মূলতে হৈছে সামাজিক ইটোৱে সিটোক চিনি পায় ইটোৱে সিটোক জনাজনি কৰে আৰু এই যিটো কমপ্লেক্সিটি মানুহক কি আনন্দ লাগে আপুনি এটা কথা সুধিছেনে আমাৰ যুৱকসকলক কি লাগে আনন্দ লাগে আনন্দ দিব লাগিব যেতিয়াই আনন্দ পাব তেওঁলোকে আনন্দত উত্তাপ লয় তাকে কয় ভূমিৰ পৰা উত্থাপন হ'লে ভূমানন্দ আনন্দ পাব লাগিব আনন্দত বৰ্তি হ'ব লাগিব কাৰণ কিয় ফ্ৰাষ্ট্ৰেশ্যন দিলে সি তাৰ ইণ্টেলিজেঞ্চি যিটো
তাৰ টেলেণ্টটো ডাউন হ'ব যে আমাক সৰুতে কয় যে সৰুতে ল'ৰা ছোৱালীক মাৰিব নালাগে কিবা ভুল নকৰিলে তাক শুদ্ধ কৰিব লাগে বা যি কৰিছে অকণমান তাক কাউন্সেলিং কৰিব লাগিব সাইকোলজি তাক যদি তাক সৰুতে অৱদমিত কৰা যায় তেতিয়া বেলেগ ধৰণৰ বেয়া প্ৰবৃত্তি কিছুমান গঢ় ল'ব পাৰে নামানিব পাৰে হ্যাঁ গতিকে সেই যেটো কমপ্লেক্সিটি গঢ় দিব নালাগে গতিকে তেনে ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো ঠিক একেই কথা আপুনি কমাৰৰ হাতৰ পৰা যেনে ধৰণে আপুনি গঢ় দিয়ে তেনেকৈ গঢ় ল'ব গতিকে মুক্তভাৱে তাৰ প্ৰকৃতি এইটোৱেই কৈছে যে প্ৰকৃতি পুৰুষ দুটা গুণেই লাগিব তাক হয় ছাৰ খুব সুন্দৰ এটা মন্তব্য ধাৰণ কৰিলে আৰু আশা কৰোঁ মোৰ দৰ্শক ৰাইজ আপোনাৰ সবে এনেকুৱা সাৱলীল মন্তব্য তথা এনেকুৱা জ্ঞানমূলক তথ্যমূলক মন্তব্যত আপোনালোকো নিশ্চয় কিবা এটা পাবলৈ সক্ষম হ'ব এওঁলোক আমাৰ সমাজৰ গুণী জ্ঞানী ব্যক্তি এওঁলোকক যদি আমি আদৰ্শ হিচাপে লৈ তেওঁলোকৰ জীৱন তেওঁলোকৰ পৰিভাষাৰে যদি আমি নিজকে পৰিচালনা কৰিবলৈ বিচাৰোঁ তেন্তে আমিও নিশ্চয় এটা ভাল গন্তব্য স্থানৰ অধিকাৰী হ'ম ছাৰ বহুতেই ভাল লাগিল ছাৰ মই এটা মোৰ মনত উঠি বাঢ়ি থকা প্ৰশ্ন যিটো মই প্ৰায় সকলোকে সোধোঁ গতিকে আজি আপোনাকো সুধিব বিচাৰোঁ ছাৰ আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমানলৈকে আপুনি এনেকুৱা এটা কি মূল মন্ত্ৰ হিচাপে জ্ঞান বাৰ্তা হিচাপে আমাৰ সমাজলৈ প্ৰেৰণ কৰিব যিটোৰ দ্বাৰা সমাজৰ প্ৰতিটো বৰ্গৰ মানুহৰে যাতে উপকাৰ সাধন হ'ব পাৰে মই তেনেকুৱা এটা জ্ঞান বাৰ্তা আপোনাৰ পৰা বিচাৰিছোঁ ছাৰ আপুনি কয় জীৱনজোৰা মানে মোৰ চাওক এতিয়া মোৰ প্ৰায় 51 পাৰ হৈছে জীৱন থাকোঁতে যথেষ্ট এই 50 বছৰে ধৰক এই 50 বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কওঁ যে চিম্পল লিভিং হাই থিংকিং মই তেনেকৈ ভাবোঁ সাধাৰণভাৱে থাকোঁ অলপ মানুহৰ সমাজখনৰ কল্যাণ বিচাৰোঁ যে সকলোৰে কল্যাণ হওক আৰু মোৰ এটাই কথা মই চিম্পল আৰু অনেষ্টলি থাকিব লাগে আৰু পাৰিলে মানুহক বা সমাজখনক সহায় কৰিব লাগে এটা যেটোকে আমাৰ ছাৰ্ভিচ টু দ্য নেশ্যন ছাৰ্ভিচ টু দ্য মানে গড মই তেনেকৈ বুলি ভাবোঁ গতিকে আমি ৰাষ্ট্ৰৰ প্ৰতি আৰু সমাজখনৰ প্ৰতি আমি ছাৰ্ভিচ দিব লাগে ছাৰ্ভিচ অকল পইচা পাতি থাকিলেই দিব পাৰি তেনেকুৱা নহয় আমি বিভিন্ন ধৰণৰ সহায় কৰিব পাৰোঁ সুস্থ বাতাবৰণ কিবা বিভিন্ন ধৰণৰ গতিকে সমাজখনৰ প্ৰতিটো স্তৰ প্ৰতিটো বৰ্গ জাত পাত নিৰ্বিশেষে ধৰ্ম নিৰ্বিশেষে আমি সকলোৰে কল্যাণ কামনা কৰোঁ কথাটো মোৰ ফালৰ পৰা স্পষ্ট এইটোৱেই আৰু মোৰ জীৱনটো বৰ জটিলভাৱে নিবিচাৰোঁ আৰু খুব পোৱা নোপোৱাৰ বিষয়েও আমি হিচাপ নকৰোঁ আৰু ভগৱানৰ কৃপাত আমি যি পাইছোঁ তাক সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ আৰু মই দ্বিতীয় কনচেপ্ট মই এইটো কৈছোঁ যে আৰ্থিকভাৱে মানুহে ইনকাম কৰাৰ ক্ষেত্ৰত এটা কথা আপুনি যিমানেই নাপাওক আপুনি উচিতভাৱে ব্যৱহাৰ আৰু উচিতভাৱে যদি সঞ্চয় কৰিব নোৱাৰে আপুনি যিমানেই নাকামক যিমানেই যদি আপুনি কামানি নকৰক কিয় আপুনি একো নাপায়ো আপোনাৰ নাথাকে তাতকৈ এক বিশেষ মহত্ব হৈছে আপোনাৰ স্বাস্থ্যই পৰম ধন আপোনাৰ স্বাস্থ্য ঠিক থাকিলেই সকলো থাকিব গতিকে মহত্বাকাংক্ষা বা তেনেধৰণৰ আকাংক্ষা থাকিব পাৰে একটো আপুনি নোপোৱাৰ মাজত বিভিন্ন ধৰণৰ সমস্যা থাকিবই আৰু মানুহৰ আশাত মানুহ জীয়াই থাকে আপুনি যদি আশা নাথাকে আপুনি বৈৰাগ্য হ'ব বিৰাগ জন্মিব গতিকে আশা ৰাখিব লাগে আশা পোৱাৰ আশা থাকিব লাগে কিন্তু তাৰ পক্ষী উৰে জানো পখা অনুসাৰে মই কেনে ধৰণৰ মোৰ কিমান ক্ষমতা আছে সেই কথাটো উমান পোৱাটো দৰকাৰ আৰু তেনেধৰণে মানুহে ভৱিষ্যতটো তেওঁলোকে গঠন কৰিব লাগে আৰু সেইমতে আগুৱাব লাগে তেতিয়াহ'লে অশান্তিও নাই গতিকে মোৰ যদি আসাম টাইপৰ ঘৰত মোৰ শান্তি টোপনি আহে মোৰ যদি সিমানে মোৰ লিমিটেশ্যন মই সেইটোৱেই ভাল লাগিব মই চাদঢালাইটো 3 মহলা বাণী লোনত যদি পৰি থাকিলোঁ মোৰতো যথেষ্ট অসুবিধা হ'ব ন গতিকে মোৰ কৰিব লগা কাম বহুত ৰৈ যাব মই তেনেধৰণে ভাবোঁ খুব চিম্পল লিভিং ধুনীয়া অনেষ্টলি থাকে সমাজখনৰ কাৰণে কিবা কৰিব ভাল এতিয়া মই আটাইতকৈ সুখী যে এটা অধ্যাপক আৰু মই অধ্যক্ষৰ মাজত এটাই ডিফাৰেঞ্চ যে মই ভবা কথাটো মই নিজে প্ৰয়োগ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেইখিনি পাইছোঁ আৰু শিক্ষকবিলাক সহযোগ কৰিব লাগে এই যে সহযোগ অনাটো সকলোৰে সহযোগ পোৱা আৰু অনা ইয়াতো এটা ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে আৰু আনিব মানে ভাল কথাত সকলোৱে সহযোগ কৰে গতিকে মই খুব পজিটিভ মই খুব পজিটিভ আৰু মই খুব অপটিমিষ্টিক এই ক্ষেত্ৰত ছাৰ বহুত ধন্যবাদ আপুনি বহুতেই ভাল সাৰুৱা মন্তব্য ধাৰণ কৰিছে বহুতেই এটা ইম্পৰ্টেণ্ট কথা ক'লে মই নোট কৰিছিলোঁ যে স্বাস্থ্য মূল্যধন
আৰু আমি মহান দাৰ্শনিক ছক্ৰেটিছৰ ফালেও যদি চাওঁ, ছক্ৰেটিছো কৈছিলে যে যদি তুমি টকা পইচা হেৰুৱাইছা তেন্তে একো হেৰুৱা নাই, কাইলৈ তুমি ঘটিব পাৰিবা, কিন্তু যদি তুমি স্বাস্থ্য হেৰুৱাইছা তেন্তে তুমি তেতিয়াহে পৰম সম্পত্তি হেৰুৱাইছা, আৰু যদিহে তুমি তোমাৰ চৰিত্ৰক হেৰুৱাইছা তেন্তে তুমি সৰ্বা হেৰুৱাইছা। গতিকে ছাৰ এই মহান দাৰ্শনিকসকলৰ আমি কথাবোৰ ধুনীয়াকৈ অনুধাৱন কৰি আমাৰ জীৱন বাটত চলাটো মই ভাল বুলি ভাবোঁ। আৰু আপুনি এটা কথা ক'লে সন্তুষ্টি, আচলতে ক'বলৈ গ'লে সন্তুষ্টিটো হৈছে মেইন বস্তু। মই আজিলৈকে বহুত কেইজন গুণীজ্ঞানী ব্যক্তিক সাক্ষাৎকাৰ কৰিছোঁ আৰু প্ৰতিজন মানুহৰ তাৰে মেক্সিমামৰ ক্ষেত্ৰত এই সন্তুষ্টি ক্ৰিয়াটো মই দেখিবলৈ পাইছোঁ। সন্তুষ্টি, প্ৰতিজনেই সন্তুষ্ট, আৰু সেই সন্তুষ্ট হৈ থাকিলেহে এটা সন্তুষ্টিমূলক বাতাবৰণ সৃষ্টি কৰিব পাৰি। আৰু যি আছে মোৰ লগত সেইসমূহক লৈ পেলাই যদি মই সন্তুষ্ট নহয়, আপুনি আৰু এটা কথা ক'লে যে পাখি যিমান দীঘল হয় সি আকাশত উৰিবলৈ কিমানহে ওপৰলৈকে বিচাৰিব লাগে, তাতকৈ বেছি নহয়। গতিকে আঁঠুৱা চাই ঠেং মেলা কথা ক'লে ছাৰে। গতিকে মই আশা কৰোঁ এই বাৰ্তালাপটোৰ পৰা আমাৰ দৰ্শক ৰাইজ আপোনাৰ সবে নিশ্চয় ভাল জ্ঞান বাৰ্তা পাব, আৰু এইসমূহক যদি পালন কৰি আপোনালোকেও নিজৰ জীৱনত কিছু পালন কৰিবলৈ চেষ্টা কৰে তেন্তে মই ভাবোঁ আজি যিটো দশাত আপোনালোকে জীৱন অতিবাহিত কৰি আছে সেই দশাটোতকৈ আপোনালোকৰ জীৱনৰ মাত্ৰা টোটেলি চেঞ্জ হৈ টোটেলি লাহে লাহে এইবিলাক ছাৰ দীৰ্ঘম্যাদী প্ৰকল্প একোটা এইবিলাক পালন কৰিলে আজি এই সকলোবিলাক সলনি হৈ নাযায়। এইবিলাক পালন কৰি পেলাই গতানুগতিক নিজৰ জীৱনত নিজৰ অভ্যাসত পৰিণত কৰিব লাগিব, তেতিয়া দেখিব যে সকলো পৃথিৱীৰ সকলো দৃষ্টিকোণ সলনি হৈ যায়। ছাৰ মই নিজৰ ক্ষেত্ৰত মই পাইছোঁ, মই যিখিনি কথা ক'লোঁ মোৰ এটা অনুভৱৰ পৰাহে ব্যক্ত কৰিছোঁ, হঠাতে কিয়লে মই বিশেষ একেবাৰে তত্ত্বগধুৰ কথা ক'ব যোৱা নাই। মই সাধাৰণীকৰণ হিচাপে কৈছোঁ, কিন্তু এইখিনি কথাই যদি কাৰোবাৰ নহয় কাৰোবাৰ যদি কামত আহে নিশ্চয় ভাল লাগিব। মই এটা মোৰ নিজৰ ব্যক্তিগত অনুভৱহে হয়, আৰু এই ক্ষেত্ৰত যি জ্ঞান বাৰ্তাই এক বিশেষ ধৰণৰ শিক্ষাৰ ওপৰত বা সামগ্ৰিক দিশৰ ওপৰত সুন্দৰভাৱে তেখেতে এটা প্ৰচেষ্টা লৈছে। মই ভাবোঁ ভৱিষ্যত দিনত তেখেতে যথেষ্ট উন্নতি কৰিব, আৰু তেখেতৰ উদ্দেশ্য এই সফল হ'ব, আৰু তেখেতৰ যি কথনশৈলী বা তেখেতৰ যি বাক ভংগীমা মই সঁচাই ভাল পাইছোঁ, আপ্লুত হৈছোঁ। আৰু ভৱিষ্যত দিনত তেখেতে আৰু কিছুমান সূক্ষ্ম বিষয় লৈ বিশেষ ব্যক্তিৰ ওচৰত তেখেতে যাওক, আৰু তাৰ পৰা কিছুমান যিসকল সাধাৰণতে কিছু কথা তেওঁলোকে শুনিব খোজে, দেখিব খোজে, আমাৰ থলুৱা বা আমাৰ ওচৰৰ বিশেষ ধৰণৰ আমাৰ সমস্যাৰাজিক লৈ তেনেধৰণৰ নিশ্চয় মই উপস্থাপন কৰাটো বিচাৰোঁ। আৰু মই বিশেষকৈ আমাৰ জ্ঞান বাৰ্তাৰ আজি আমাৰ সাংবাদিক সুমন দাসক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ মহাবিদ্যালয়ত আহিছে। মই আশা কৰোঁ ভৱিষ্যতে আমাৰ মহাবিদ্যালয় হৈ তেখেতে আমাক নিশ্চয় আৰু আগন্তুক দিনত তেওঁ সহায় সহযোগ কৰিব, তাকে মই আশা ৰাখি তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ পুনৰবাৰ আপোনাৰ ব্যস্ততাৰ মাজত আমাক এটা বিশেষ সময় দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ, আৰু যিহেতু সময় সীমিত থাকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ ছাৰ, নমস্কাৰ।